মই আজি আৰু এটা ৰেচিপি লৈ আপোনালোকৰ সন্মুখত হাজিৰ হৈছোঁ। আশা কৰিছোঁ এই ৰেচিপিটো আপোনালোকে বিৰাটে ভাল পাব। কচু মচুৰ দালৰ আঞ্জা। এইটো ব্ৰেকফাষ্টৰ লগত চাৰ্ভ কৰাৰ কাৰণে একদম আইডিয়েল হয়। পৰঠা বনাব, পৰঠাৰ লগত সেই চব্জিটো দিব। কেনেকৈ বনাব চাই লওক। কচু কাটি পেলাই এনেকৈ হালধি নিমখ দি আৰু টেঙা দি পেলাই বইল কৰি ল'ব। কিয়নো কচুৱে কেতিয়াবা আপোনাৰ গলত অলপ প্ৰব্লেম খুচুটি হ'ব পাৰে, খজুৱাব পাৰে, আৰু এই খজুৱাটো হয় কেলছিয়াম অক্সিলেটৰ বাবে। আৰু এইটো বইল কৰিলে অলপ টেঙা দি পেলাই বইল কৰিলে সেই বস্তুটো গুচি যায়। এতিয়া কি কৰিব আপোনালোকে, এই বইল কৰাৰ পিছত এনেকৈ লৈ ল'ব কচুখিনি। তাৰপিছত আপোনালোকে এই মচুৰ দালটো ধুই পেলাই চাফ কৰি ল'ব। আৰু উনানত অলৰেডি আপোনালোকে বহাই দিছে। এতিয়া পিঁয়াজ, নহৰু, আদা এইবিলাক কাটি ল'ব। আৰু আপোনালোকে জানেই যে কচুত বহুত পৰিমাণে আইৰণ, ভিটামিনছ A, C, B6, ফলিক এচিড, পটাছিয়াম, ফাইবাৰ, কপাৰ, জিংক, ফছফৰাছ, কেলছিয়াম, কাৰ্বহাইড্ৰেট, এমাইনো এচিড ইত্যাদি থাকে। এতিয়া কঢ়াই গৰম হৈ গ'ল। কঢ়াইত মই এতিয়া কি কৰিম, মাষ্টাৰ অইল দি দিম। এই চাক আমি এটা মাষ্টাৰ অইল দি দিলোঁ। এতিয়া মাষ্টাৰ অইলটো গৰম হ'বলৈ দিম। আৰু এইফালে আমি মচুৰ দালটো ধুই পেলাই একদম ৰেডি কৰি থৈছোঁ। মচুৰ দালত কি হয়, আমাৰ ওজন নিয়ন্ত্ৰণ, হাৰ্ট সুস্থ ৰাখে, ডায়েবেটিছ কণ্ট্ৰলত ৰাখে, প্ৰ'টিন আৰু ফাইবাৰ প্ৰভাইড কৰে। সেইকাৰণে আমাৰ মচুৰ দালিও ইয়াতে এইটো এটা বহুত ভাল হেল্ডি ফুডৰ লিষ্টত পৰে এই কচু মচুৰ দালৰ আঞ্জাটো। এতিয়া তেলটো প্ৰায় গৰম হৈ আহিছে। এতিয়াতো মই জিৰা দি দিলোঁ, গোটা জিৰা ফ্লেভাৰৰ কাৰণে। আৰু এই জিৰাটো অলপমান ফ্ৰাই যেতিয়া হৈ আহিব, তেতিয়া আমি ইয়াতে নহৰু, পিঁয়াজ ইত্যাদি আমি ইয়াতে দি দিম। এতিয়া চাওক, আমাৰ এই আঞ্জাটো খালে উপকাৰিতা কি হ'ব, যিবিলাক মানুহৰ ৰক্তহীনতাত ভুগি আছে ইহঁতে ৰক্তহীনতাৰ পৰা ৰক্ষা পাব। এতিয়া নহৰু মই দি দিলোঁ। চাওক, কঢ়াইত নহৰু দি দিছোঁ। নহৰুটো অলপমান ফ্ৰাই হ'বলৈ দিলোঁ। অলপ যেতিয়া ৰঙা হৈ আহিছে, আপোনালোকে দেখাই পাইছে যে ইয়াতে ৰঙা হৈ আহিছে। এতিয়া মই পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি দি দিয়াৰ পিছত এতিয়া চাওক, আমাৰ এই পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি দিয়াৰ পিছত আমি অলপমান এইটো গৰম হ'বলৈ দিম। নহৰু দিলোঁ, পিঁয়াজ দিলোঁ, জিৰা দিলোঁ। এইখিনি বস্তু আমাৰ অলৰেডি দিয়া হ'ল। আৰু আমাৰ এইটো ইয়াতে এতিয়া আদা দি দিলোঁ। চাওক, আপোনালোকে আদাটো দিয়া হৈ গ'ল। এতিয়া আমি এইটো ভালকৈ মিশ্ৰণ কৰিম। এইটো আঞ্জা যদি ৰেগুলাৰলি কোনোবাই খায়, তেজপাতো আমি ইয়াতে দিলোঁ। এই আঞ্জাটো ৰেগুলাৰলি খালে হজম শক্তি বৃদ্ধি পাব। এতিয়া ভালকৈ এইটো মিক্স কৰি থাকিম। মিক্স কৰোঁতে মই ইয়াৰ উপকাৰিতাখিনি কৈ দিওঁ। এই আঞ্জাটো খালে ৰক্তহীনতা দূৰ হ'ব, কৰ্কট ৰোগ প্ৰতিৰোধক হয় এই আঞ্জাটো। তাৰপিছত দৃষ্টিশক্তি বৃদ্ধি পাব। আমি এতিয়া লাহে লাহে মচুৰ দালটো ইয়াতে আঞ্জাটোত দি দিলোঁ। এতিয়া আঞ্জাটোত মচুৰ দালটো দিয়াৰ লগে লগে কি হ'ব, এইটো বঢ়িয়াকৈ আমি দি দিম। দিয়া হৈ গ'ল অলমষ্ট। এতিয়া চাওক, এতিয়া ভালকৈ এইটো আকৌ মিক্স কৰিম। এতিয়া তাৰ আগতে মই এটা কথা কৈ দিওঁ, যিটো কৈ আছিলোঁ, এই আঞ্জাটোৰ উপকাৰিতা হজম শক্তি বৃদ্ধি কৰিব, হৃদযন্ত্ৰৰ যত্ন ল'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব। এনেকৈ আপোনালোকে দেখাই পাইছে যে এনেকৈ এইটো ভালকৈ মিক্স আপ কৰিম। এইটো মিক্স আপ হৈ থাকিব। আৰু এইফালে ফ্লেমটো অলপমান বঢ়াই দিম। ফ্লেমটো বঢ়াই দিয়াৰ লগে লগে কি হ'ব, অলপ ফ্ৰাই টাইপৰ হৈ আহিব। এতিয়া যেতিয়া ফ্ৰাই টাইপৰ হৈ আহিব, তেতিয়া ইয়াতে নিমখ যিমানখিনি প্ৰয়োজন সেই হিচাপে নিমখটো দি দিম। তাৰপিছত হালধি গুড়া দি দিম। আপোনালোকে জানে হালধি গুড়া এটা গুড এণ্টিবডিজ। আৰু এইফালে আমি দি দিলোঁ, নিমখটো দিয়া হৈ গৈছে। এতিয়া হালধি গুড়াটো আমি দিম। হালধি গুড়াটো আমি দি দিলোঁ। হালধি গুড়াটো দিয়াৰ পিছত এতিয়া কি কৰিম, আৰু এইটোক এতিয়া বঢ়িয়াকৈ মিক্স কৰিম। এতিয়া একদম বঢ়িয়াকৈ মিক্স কৰিলোঁ। এতিয়া চাওক, দালিটো বঢ়িয়াকৈ মিক্স হৈ গ'ল, ফ্ৰাই হৈ আহিল। এতিয়া যেতিয়া চাম যে একদম ফ্ৰাই হৈ আহিছে, তেতিয়া আমি লাহে লাহে
কচুখিনি আমি ইয়াতে দিম। তাৰ আগতে মই এটা কথা কৈ দিওঁ, কেতিয়াবা কেতিয়াবা কচু খালে কি হয়, গলৰ ডিঙিটো খুজাব পাৰে। এইটো খুজাই কেলছিয়াম অক্সিলেটৰ বাবে, আৰু সেই কেলছিয়াম অক্সিলেটৰখিনি যদি টেঙা বস্তু দি পেলাই বইল কৰা হয় তেনেহ'লে কি হয়, এইটো গুচি যায়। এই বস্তুটো গুচি যায়, তেতিয়া আৰু গলটো নুখুজায়। এতিয়া মই অলপমান যেতিয়া ফ্ৰাই হৈ আহিছে, এতিয়া কচুটো দিয়াৰ আগতে মই জিৰাৰ গুড়া আৰু ধনিয়াৰ গুড়াটো মই দি দিম। দি পেলাই এইটো অলপমান ফ্ৰাই হ'ব দিম। নহ'লে কি হয়, পিছত যদি আমি দিওঁ তেতিয়া এটা কেঁচা কেঁচা গন্ধ আহে। সেইকাৰণে আগতে দি পেলাই অলপমান ফ্ৰাই হ'ব দিব। এইটো বঢ়িয়াকৈ ফ্ৰাই হ'ল, এতিয়া ফ্ৰাই কৰি আছোঁ। তাৰপিছত কি হয়, আমাৰ এইটো আঞ্জা খালে দেহাত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পাব। সেইকাৰণে ব্ৰেকফাষ্টত আপোনালোকে এইটো আঞ্জা বনাব পাৰে। এতিয়া কচুখিনি মই দি দিলোঁ। কচুখিনি দি পেলাই এতিয়া বঢ়িয়াকৈ এইটো মিক্স আপ কৰি দিম। মিক্স আপ কৰি আছোঁ। এতিয়া মিক্স আপ একদম বঢ়িয়াকৈ মিক্স কৰি দিম, যাতে কচুখিনিও এই তেল যিটো আছিল সেই তেলৰ লগত মছলাৰ লগত ভালকৈ মিক্স আপ হয়। এনেকৈ ভালকৈ মিক্স আপ কৰি দিম। আৰু এই আঞ্জাটো আমাৰ হৃদযন্ত্ৰৰ বহুতেই যত্ন লয়। সেইকাৰণে এই আঞ্জাটো মানে বয়োজ্যেষ্ঠ মানুহকো দিব পাৰে। আৰু এইটো ওজন মানে অবিচিটি যিবিলাক মানুহে ভুগি থাকে সেইবিলাক মানুহে এইটো আঞ্জা খাব পাৰে। এইটো ওজন নিয়ন্ত্ৰণত সহায় কৰে, ডায়েবেটিছ কণ্ট্ৰল কৰে, প্ৰ'টিন বৃদ্ধি কৰে। এইবিলাকতো আপোনালোকক কৈছোঁৱে। আপোনালোকে মনত ৰাখিব, চবতকৈ ইম্পৰ্টেণ্ট হ'ল যিবিলাক মানুহৰ হাড়ৰ প্ৰব্লেম আছে সেইবিলাক মানুহক দিব। ইয়াতে মই এতিয়া পানী দি দিলোঁ। পানী দি পেলাই থৈ দিলোঁ, বঢ়িয়াকৈ লৰাই পেলাই। এতিয়া পানী দিয়া হৈ গ'ল। আমাৰ এই আঞ্জাটো কিন্তু আপোনালোকে ট্ৰাই কৰিব। ইন দ্য মিডিয়াম ছাইড বাই ছাইড এতিয়া মই পৰঠাৰ বন্দবস্তটো কৰি ল'ম। পৰঠাৰ ৰেচিপিটো মই নেদেখাওঁ। এইটো পৰঠা এতিয়া বনাই ল'ম। এইটো আঞ্জাৰ লগত পৰঠা খাম, সেইকাৰণে এতিয়া মই ঢাকি দিম। ঢাকি দিয়াৰ পিছত আমি বেলেগ কামত যাম। এতিয়া চাই লওক কিমানখিনি হ'ল। এতিয়া অলমষ্ট বইল হৈ আছে। বইল হৈ থাকোঁতে আমি এতিয়া বস্তুটো ভালকৈ বইল হ'বলৈ দিম। চাওঁ দালিখিনি বইল হৈছে নেকি, এইটোও চাব লাগিব। দালি বইল হ'বলৈ অলপ টাইম লাগে, মচুৰ দালিটো, সেইকাৰণে এইটো চাই ল'ম। এতিয়া নাৰিকলৰ পিচ পিচ কৰি কাটি ৰখা নাৰিকলখিনি মই ইয়াতে দি দিম। এই নাৰিকলখিনি মই দি দিলোঁ। এতিয়া টেষ্ট বৃদ্ধিৰ বাবে মই নাৰিকলখিনি দিছিলোঁ। এতিয়া বঢ়িয়াকৈ নাৰিকলখিনি মিক্স আপ কৰি ল'ম। এইটোৰ লগত এইটো বইল হ'ব লাগিব। নাৰিকলখিনি কেঁচা নাৰিকল, ফ্ৰাই কৰি নিদিব। ফ্ৰাই কৰি দিলে বেলেগ টেষ্ট এটা আহি যায়। মই এইফালে কিন্তু মই পৰঠা ৰেডি। এই আঞ্জাটো হৈ যোৱাৰ লগে লগে মই পৰঠাটো বহাই দিম। আৰু গৰম গৰম পৰঠাৰ লগত সেই আঞ্জাটো আমি ছাৰ্ভ কৰিম। আৰু জানে আপোনালোকে যে এইটো আঞ্জা যদি ৰেগুলাৰ খায়, যেনেকৈ এতিয়া আমি ইয়াতে টমেটো দি দিলোঁ টেষ্টৰ কাৰণে আমি টমেটো দি দিলোঁ। আৰু এইটো যিটো আমাৰ ৰক্তহীনতা, যিটো আজিকালি মহিলাসকলৰ মাজত বেছিকৈ দেখা পোৱা যায়, এই আঞ্জাটো ৰেগুলাৰ খালে সেইটো নহ'ব। আৰু আমাৰ চাৰিওপিনে কৰ্কট ৰোগে ঘিৰি ধৰিছে। সেই কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব, দৃষ্টিশক্তি বৃদ্ধি কৰিব, হজম শক্তি বৃদ্ধি কৰিব, হৃদযন্ত্ৰৰ যত্ন ল'ব, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব, হাড় আৰু দাঁত মজবুত কৰিব। তাৰপিছত কি হ'ব, ওজন নিয়ন্ত্ৰণ কৰিব। এতিয়া চাওক অলমষ্ট আমাৰ হৈ আহিছে। এতিয়া গৰম মছলা দি দিম ইয়াতে। গৰম মছলা মানে কি, আমাৰ ডাঙৰ এলাচ, সৰু এলাচ, লং, দাৰচিনি এইবিলাকৰ এটা মিশ্ৰণ বনাই পেলাই মই ইয়াতে দি দিলোঁ। এটা ভাল ফ্লেভাৰ আহিব, চাহী গৰম মছলা টাইপৰ বস্তুটো হয়। এতিয়া মই বঢ়িয়াকৈ ঘি দি দিলোঁ। মই প্ৰায় ৰান্নাৰ অন্তিম পৰ্যায়ত আহি পালোঁ। এতিয়া বঢ়িয়াকৈ ঘি দি পেলাই এবাৰ লৰাই দিলোঁ। এইটো হৈ গৈছে অলমষ্ট। এতিয়া আপোনালোকে এনেকুৱা হেল্ডি ব্ৰেকফাষ্টৰ কাৰণে আঞ্জা বনাই পেলাই পৰঠাৰ লগত খাব, একদম বঢ়িয়া লাগিব আপোনালোকৰ খাবলৈ। আমাৰ এইটো একদম অলমষ্ট ৰেডি। য়েছ, বইল হৈ গৈছে। এই যে এতিয়া ছাৰ্ভ কৰিম। আমি ছাৰ্ভ কৰাৰ কাৰণে বঢ়িয়াকৈ লৈ ল'লোঁ। আশা কৰিছোঁ এই আঞ্জাটো আপোনালোকৰ ভাল লাগিলে এইটো শ্বেয়াৰ কৰিব। এই আমাৰ
প্লেট ৰেডি এনেকুৱা পৰঠা আৰু আঞ্জা এতিয়া আমি বঢ়িয়াকৈ একেলগত চবে বহি পেলাই খাম আশা কৰিছোঁ আপোনালোকে বনাই পেলাই এইটো খাব আৰু মোক কমেণ্টত লিখিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'বিলাক পোৱাৰ কাৰণে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব অজস্ৰ